নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, চাবুৱা ভইচৰ বিশেষ অনুষ্ঠান আড্ডাৰ মজিয়ালৈ মই কল্পজ্যোতি ৰাখে আপোনালোক সকলোকে স্বাগতম জনাইছো। আড্ডাৰ মজিয়াত প্ৰতিদিনেই প্ৰতিটো অনুষ্ঠানতেই একোগৰাকী বিশেষ বিশেষ ব্যক্তি আমাৰ অনুষ্ঠানৰ অতিথি হয়। তেওঁলোকক আমি অতিথি কৰোঁ, সেয়া শিক্ষাবিদেই হওক বা ৰাজনৈতিকবিদেই হওক, কণ্ঠশিল্পীয়েই হওক বা সাহিত্যিকেই হওক, তেওঁলোক আমাৰ এই বিশেষ অনুষ্ঠানৰ অতিথি হয়। আৰু সেই নিমিত্তে আজিও আমাৰ এই অনুষ্ঠানত এগৰাকী বিশেষ ব্যক্তি আমাৰ অতিথি হৈছে আৰু আমি তেখেতক অতিথি কৰিছো। তেখেত হৈছে যুৱ নেতা প্ৰাঞ্জল ঘাটোৱাৰ। দাদা, আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। পূৰ্ণতেই আপোনাৰ শিক্ষা জীৱনৰ পৰা ৰাজনৈতিক জীৱনলৈ আপোনাৰ মুখেৰে চমু পৰিচয় আমাৰ দৰ্শকসকলৰ আগত অকণমান যদি অৱগত কৰে। মই সৰুতে ইয়াতে মৰাণত মই চেইণ্ট জোচেফত পঢ়িছিলো। তাৰপিছত তাৰ পৰা মই আহিলো ডিব্ৰুগড়লৈ, ডিব্ৰুগড়ৰ চেইণ্ট মেৰিজত পঢ়িছিলো। আৰু তাৰপিছত মই ক্লাছ 4ত ইয়াৰ পৰা দিল্লীলৈ গুচি গলো। দিল্লীত মই চেইণ্ট কলম্বাছ স্কুল বুলি স্কুল আছে, তাতে মই পঢ়িলো। আমাৰ মানে দিল্লীত ক্লাছ 12লৈকে থাকে। তাত পঢ়াৰ পিছত মই দিল্লী ইউনিভাৰ্চিটিত DCSE দিল্লী কলেজ অফ আৰ্টছ এণ্ড কমাৰ্চৰ পৰা মই মোৰ গ্ৰেজুৱেশ্যন কৰিলো। আৰু তাৰপিছত অলপ দিন মোৰ আগৰ পৰাই বাহিৰলৈ যাবলৈ মন আছিলে পঢ়িবলৈ কাৰণে। সেইটো কাৰণে তাৰ কাৰণে ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগে। মাজতে প্ৰায় এবছৰ মান মই চাকৰি কৰিলো ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কাৰণে, মানে মাৰ্কেটিঙত মই ছাপ্লাই চেইন মেনেজমেণ্টত কাম কৰিছিলো। আৰু তাত সেইটোৱে মোৰ পিছলৈ গৈ ডিজিটেশ্যনৰ টপিকো আছিলে। তাৰপিছত মই গলোগৈ নয়দাত কৰিছিলো। আৰু তাৰপিছত মই গুচি গলো লণ্ডনলৈ, ইউনিভাৰ্চিটি অফ লণ্ডনৰ পৰা মই মোৰ MBA কৰিলো। তাৰ পৰা ঘূৰি আহি মই ইউনাইটেড নেশ্যনত আছিলো, প্ৰায় এবছৰ মই কাম কৰিলো। আৰু তাৰপিছত পৰিৱেশটো সৰুৰ পৰাই মানে ঘৰত চাকৰি পৰিৱেশ এটা নাছিলে আপোনালোকৰ। আমি এইটো জানো। সেইকাৰণে মানে সেই 9 to 5 চাকৰিটো কৰি মই ইমান ঠিক নাপালো। মানে মোৰ নিজৰ কাৰণে, আৰু মই স্কুলত পঢ়ি থাকোতেও মোৰ লগৰ যিমান আছিলে আমাৰ স্কুলত চব এই বিজনেছ বেকগ্ৰাউণ্ডৰ আছিলে। মোৰ বিজনেছ কৰা মন আছিলে। তাৰপিছত মই সেই তেনেকে সেইকাৰণে MBA কৰিবলৈ গলো। MBA কৰি আহি মই UN এৰাৰ পিছত মই অসমলৈ ঘূৰি আহিলো। ইয়াত আহি নিজৰ বিজনেছ ছেট আপ কৰিলো। আৰু সেইটো সময়তে পেৰেলেলি মই NSY কৰিলো দিল্লীতে। তাতে যেতিয়া পঢ়িছিলো মই দিল্লী ষ্টেট NSY মই জেনেৰেল ছেক্ৰেটাৰী আছিলো। তাৰপিছত ইয়াত আহি মই অসমলৈ যেতিয়া আহিলো, ইয়াত ইউথ কংগ্ৰেছ কৰিলো। ইউথ কংগ্ৰেছৰ আমাৰ জিলা ইউথ কংগ্ৰেছত আছিলো। কংগ্ৰেছৰ লগত কিমান দিনৰ পৰা জড়িত? সেইটো প্ৰায় হ'ব 2010 চনৰ কথা নেকি। তাৰপিছত তেতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই এটা ইলেকশ্যন প্ৰচেছ ওলাইছিলে ইউথ কংগ্ৰেছত। সেই ইউথ কংগ্ৰেছৰ ইলেকশ্যন প্ৰচেছত মই প্ৰতিনিধিত্ব কৰিলো। আৰু তাৰপিছত মই আমাৰ লোকসভা মানে ডিব্ৰুগড় আৰু তিনিচুকীয়া মিলাই সেইটো লোকসভাটো আমাৰ, সেই লোকসভাৰ মই সভাপতি আছিলো। তাৰপিছত পৰ্যায়ক্ৰমে গৈ মই ষ্টেটৰ ভাইচ প্ৰেচিডেণ্ট হলো। সেইটো ইলেকশ্যন খেলিয়ে হৈছিলো। ইলেকশ্যন খেলি সেইটো ভাইচ প্ৰেচিডেণ্ট হলো। তাৰপিছত মই যেতিয়া আমাৰ টাৰ্মটো শেষ হ'ল ইউথ কংগ্ৰেছত, তাৰপিছত মই আমাৰ টি-চেল যোনটো আমাৰ টি-চেল চাহ মৰ্চা বিজেপিৰ হয়, আমাৰটো টি-চেল বুলি কয়। সেই টি-চেলত মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে কাম কৰিলো। এডমিনিষ্ট্ৰেশ্যন জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই কাম কৰিলো। আৰু তাৰপিছত ভূপেন বৰা ডাঙৰীয়া যেতিয়া সভাপতি হ'ল, তেওঁ মোক APCCৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মোক দায়িত্ব দিলে কাম কৰিবলৈ। মোৰ তিনিচুকীয়া জিলাৰ ইনচাৰ্জ হিচাপে কাম কৰিলো। তাৰপিছত চৰাইদেউ আছিলো, মাজতে মঙলদৈতো আছিলো, তেজপুৰত আছিলো ইনচাৰ্জ হিচাপে। সেই তেনেকে কাম কৰি আৰু এইবাৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া সভাপতি হ'ল, তেওঁ আকৌ মোক সেই সুযোগটো দিলে। এতিয়া মই জেনেৰেল ছেক্ৰেটাৰী APCC হিচাপে
দায়িত্বভাৰ মানে কাম কৰি আছো আৰু এতিয়া মই কাছাৰ শিলচৰ ডিষ্ট্ৰিক্টৰ মই ইনচাৰ্জ এই চোৱা চিতা মই কৰি আছো বৰ্তমান সময়ত হয় আৰু বৰ্তমান সময়ত আপুনি আপোনাৰ কোন স্থানত আপুনি বসবাস কৰে বৰ্তমান সময়ত ক'ত মই এতিয়া ডিব্ৰুগড়ত থাকো ডিব্ৰুগড়ত থাকো চাবুৱা লাহোৱাল সমষ্টিটোকে কিয় নিৰ্বাচনী আপুনি যিহেতু ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা চাবুৱা লাহোৱাল সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি দলীয়ভাৱে আবেদন কৰিছে চাবুৱা লাহোৱাল সমষ্টিটোকে কিয় বাছি ললে কি ক'ব বাছি লোৱা নাই মই আগতো কৈছো যে দলে যেনেকা মোক কাম কৰিবলৈ কাৰণে নিৰ্দেশ দিছে মই সেই তেনেকে কাম কৰি আহিছো আমাৰ 2024 চনৰ MP ইলেকশ্যনৰ পিছত মোক আমাৰ কংগ্ৰেছৰ নেত্ৰীসকলে মাতিছিলে মাতি তেওঁলোকে কৈছিলে যে আমি ডিলিমিটেশ্যন হৈ যোৱাৰ পিছত তেওঁলোকে কৈছিলে যে আমি চাবুৱা লাহোৱাল সমষ্টিটো লৈ অলপ কনচাৰ্ণ হৈ আছো বিকজ তাত নেতৃত্ব দিবলৈ কাৰণে মানুহ নাই আৰু আমাৰ অৰ্গেনাইজেশ্যনেল যোনবোৰ কাম কাজ আছে সেই কাম কাজবোৰত আগভাগ ল'বলৈ কাৰণে কোনো ইয়াত নাই মোক ক'লে যে তুমি তাত দায়িত্ব ল'বা নেকি তেতিয়া মই কৈছিলো যে তাত আমাৰ আগৰ মানে চাবুৱাত আমাৰ ৰাজু চাহু ডাঙৰীয়া আছিলে তাৰপিছত এইফালে আমাৰ পৃথিৱী মাঝি ডাঙৰীয়া আছিলে 21 চনত লাহোৱালত মনোজ ধানোৱাৰ ডাঙৰীয়াক টিকেট দিয়া হৈছিলে তাৰপিছত তেওঁ ইলেকশ্যন খেলি তেওঁ আপলৈ গুচি গ'ল এইফালে অজয় ফুকন ডাঙৰীয়াক দিয়া হৈছিলে তেওঁ ইলেকশ্যন খেলি তেওঁ আৰু ৰাজনীতি নাই কৰা তো সেইটো কাৰণে সেই গেপ এটা হৈ গ'ল ৰাজু চাহু ডাঙৰীয়াই ক'লে যে মই মাকুমত ইণ্টাৰেষ্টেড আছো মই মাকুমত কাম কৰিম আৰু পৃথিৱী মাঝি ডাঙৰীয়াই ক'লে যে মোৰ স্বাস্থ্যটো ইমান ঠিক নহয় আৰু মই এতিয়া এক্টিভ পলিটিক্সত মই নাই আমি আপোনাৰ সন্দৰ্ভত আৰু তাৰপিছত মোক তেতিয়া দায়িত্ব দিয়া হ'ল আৰু প্ৰায় আজি 2 বছৰ মান হ'ব 1.5-2 বছৰ মানৰ পৰা মই আজি ইয়াত যেতিয়া মই আহিছো তেতিয়া কংগ্ৰেছৰ সংগঠন হিচাপে ভেটিটো একদম শক্তিশালী নাছিলে কিন্তু আজি প্ৰায় 1.5 বছৰ ঘূৰি হেৰি কৰি আজি আমি মণ্ডল পৰ্যায় ব্লক পৰ্যায় আমাৰ বুথলৈকে আমি আজি কমিটি বনাই যথেষ্ট আপুনি ৰাইজৰ মাজত বৰ্তমান সময়ত সোমাই পৰিছে কিন্তু দেখিবলৈ পোৱা গৈছে আপোনালোকৰ দলৰে এগৰাকী বিশেষ ব্যক্তিৰ নাম নকলে হয়তো এই মুহূৰ্তত আধৰুৱা হ'ব হেমন্ত কুমাৰ দাসেও কিন্তু আপোনাৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে আমি পূৰ্বেও তেওঁৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছো তেখেতৰ সন্দৰ্ভত কি ক'ব আজি কংগ্ৰেছৰ দলৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ আবেদন সবেই কৰিব পাৰে আৰু ময়ো কৰিছো আৰু মোৰ কথাটো এইটোৱে হৈছে যে দলে কালি যাকেই দায়িত্ব দিয়ক আমি কংগ্ৰেছৰ সৈনিক হিচাপে আমাৰ উদ্দেশ্যটো হৈছে যে কংগ্ৰেছৰ প্ৰতিনিধিজনক আমি কেনেকা এই সমষ্টি বা চাবুৱা লাহোৱালৰ পৰা কেনেকে জিকাই লৈ যাব পাৰো আৰু মই আবেদন কৰা এতিয়া মই যেতিয়া পলিটিক্সত আছো নিশ্চয় মই প্ৰতিযোগিতা কৰিবলৈ কাৰণে মই নিজৰ নামটো আগবঢ়ামেই কিন্তু কথাটো এইটো হৈছে যে কালি মই নেপালো আজি যেনেকা মই দলৰ কাৰণে লাগি আছো মই আগন্তুক দিনবোৰতো দলৰ কাৰণে লাগি থাকিম আৰু চাবুৱা লাহোৱাল সমষ্টিত বিশেষকৈ দেখিবলৈ পোৱা যায় মটক অধ্যুষিত অঞ্চল হোৱাৰ লগতে চাহ বাগিচাৰ যথেষ্ট ভোটাৰ আছে বাগিচা অঞ্চলৰ ৰাইজক লৈ আপোনাৰ পৰিকল্পনা কেনেধৰণৰ তেওঁলোকৰ শিক্ষা ব্যৱস্থাই হওক বা তেওঁলোকৰ দৰমহা বা দৈনিক মজুৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত আপুনি যদি অনাগত সময়ত বিধায়ক ৰূপে চাবুৱা লাহোৱাল সমষ্টিত আগবাঢ়ে তেন্তে তেওঁলোকক লৈ কি পৰিকল্পনা কৰিব বা কি আগবঢ়াব আপোনালোকৰ আজি চাবুৱা লাহোৱাল সমষ্টিত বুলি নহয় আজি অসমতে যদি আমি চাব যাওঁ আৰু চাহ জনগোষ্ঠীৰ যদি কথা কওঁ আজি সবতকে দুৰ্ভাগ্যজনক কথা যে সবতকে পিছপৰা জনগোষ্ঠী হিচাপে যদি আমি চাওঁ তেতিয়াহ'লে চাহ জনগোষ্ঠী সম্প্ৰদায়টো জনগোষ্ঠীটো আজি সবতকে পিছপৰি আছে আৰু যোন হিচাপে এটা সময়ত চাহ জনগোষ্ঠীটো কংগ্ৰেছৰ দুৰ্গ হোৱা আছিলে কিন্তু পৰ্যায়ক্ৰমে আজি আমাৰ যোনবোৰ নেতা আছিলে তেওঁলোকে যেনেকে কাম কৰিব লাগিছিলে তেওঁলোকে তেনেকে কাম নকৰা কাৰণে আজি এই পৰিৱেশত আছে আৰু বিজেপিয়ে কংগ্ৰেছ দলে সেই সময়ত একো কাম নকৰিলে একো কাম বুলি মই নকওঁ মই কৈছো যে যেনেকে কাম কৰিব লাগিছিলে তেনেকে নাই কৰা আৰু বিজেপিয়ে তেওঁলোকক যেনেকে সপোন দেখালে যে আমি আপোনালোকৰ মানে আমাক ভোট দিয়াৰ লগে লগে আপোনালোকৰ মজদুৰি বঢ়াই দিম আপোনালোকক মাটি পাট্টা দিম আপোনালোকক চব কৰি দিম এই তেনেকে আৰু সহজ সৰল ৰাইজ হিচাপে তেওঁলোকে বিশ্বাস কৰিলে 10 বছৰ কংগ্ৰেছ মানে বিজেপিক তেওঁলোকে এই সুযোগটোও দিলে কিন্তু তাৰ পিছত দেখা গ'ল যে এই 10 বছৰত
চাহ জনগোষ্ঠী অঞ্চলবোৰত উম। আৰু চাহ জনগোষ্ঠী ৰাইজৰ পৰিৱেশবোৰ কিন্তু বেয়াতকে আৰু বেয়া লৈ গ'ল উম, অকল ইলেকশ্যনৰ সময়ত সেই 2500 টকা 3000 5000 টকা দি উম, তেওঁলোকে অকল এতিয়া তেওঁলোকৰ সমৰ্থনটো গোটাবলৈ কাৰণে তেওঁলোকক সেই তেনেকে হিচাপে আপোনালোকে চাব আজিকালি ট্ৰেণ্ড এটা হৈ গৈছে উম, যে ইলেকশ্যনৰ আগত চাহ জনগোষ্ঠীৰ মানুহসকলক তেওঁলোকে চৰকাৰী পইচাবোৰ দি আঁচনি তেওঁলোকে হিচাপে। আঁচনি নহয় আঁচনি হলেতো প্ৰত্যেক মাহে পালেহেঁতেন তেওঁলোকে এইটোতো আঁচনি নহয় ওৱান টাইম এটা পেমেন্ট এটা ওৱান টাইম এটা তেওঁলোকে দি পেলাই এতিয়া যিটো 5000 টকা হয়, দিব ইয়াৰ বিচাৰিছে আগতে দি আছে, ইয়াৰ আগতে সেই কথাটো আপুনি হয়তো ক'ব বিচাৰিছে এই নাই নাই মুহূৰ্তত। নাই মই সেইটোৱে কৈছো যে ইয়াৰ এতিয়া 5000 দিছে ইয়াৰ আগতে যদি আপোনালোকে চাই 2021 চনত তেওঁলোকে 2500 টকাকে দিছিলে নে দিছিলে, 3000 টকাকে দিছিলে মোৰ মনত নাই হয়। তো সেই তেনেকে প্ৰত্যেকটা ইলেকশ্যনৰ আগে আগে তেওঁলোকে ওৱান টাইম এটা দি যদি সঁচাকেই দিব লাগিছিলে তেতিয়াহ'লে এইটো আঁচনি হিচাপে সদায় দিব লাগিছিল আৰু চবকে দিব লাগিছিল কিন্তু বিজেপি লোকসকলে এনেধৰণেও ক'ব বিচাৰে যে কংগ্ৰেছৰ দিনত কিন্তু সেইখিনিও হোৱা নাছিল, সেই সন্দৰ্ভত কি ক'ব? চব মানুহে আজি এটা মানে পৰ্যায় যোনটো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া যোনটো হয় গণতান্ত্ৰিক প্ৰক্ৰিয়াত চাব যে আমি প্ৰতিনিধি বাছি পঠিয়াও প্ৰতিনিধিয়ে গৈ যাৰ বেছি প্ৰতিনিধি থাকে সেই দলে গৈ চৰকাৰ বনায় আৰু কংগ্ৰেছ দলে আজিলৈকে মই কৈছো যে আজিলৈকে যিমান কাম আজি যোনটো সুৰক্ষিত আজি আমাৰ চাহ জনগোষ্ঠীৰ মানুহ আছে সেইটো অকল কংগ্ৰেছ দলৰ সেইটো সময়ত আইন বনোৱাৰ কাৰণে আজি আমি লেবাৰ এক্টৰ কথাই কওক আপুনি আজি যোনবোৰ তেওঁলোকে সুৰক্ষা পাই আছে আজি খাদ্যৰ কথা আপুনি কবলৈ গলে এটা সময়ত আঁচনি আছিলে পিছলৈ গৈ খাদ্য সুৰক্ষা আইন বনোৱা হ'ল ফুড চিকিউৰিটি এক্ট সেইটো আজি ফ্ৰী চাউলটো তেওঁলোকে পাই আছে তো আজি এই গোটেই কামবোৰ যিমান মই থুলমূলকে কৈছো আজি যিমান ডেভেলপমেন্টৰ কাম হৈছে শ্ৰমিকৰ সেইবোৰ চব কংগ্ৰেছ দলে কৰিছে এই চৰকাৰে আজিলৈকে শ্ৰমিকক দমন কৰাৰ বাহিৰে একো কৰা নাই বৰ্তমান সময়ৰ যি বিধায়ক আছে বা যি শাসকীয় দল আছে তেওঁলোকৰ কাম কাজবোৰ আপুনি কি ধৰণে মূল্যায়ন কৰিব বিচাৰে? চব আজি আমি যদি ৰাস্তা পদূলিৰ কথা কওঁ আজি বাকী সমষ্টিবোৰতো আমি ঘূৰা ঘূৰি কৰিছো আজি চাবুৱাই হওক বা লাহোৱাল সমষ্টিত যেনেকে ৰাস্তা পদূলিবোৰ উন্নত হব লাগিছিলে সেই প্ৰকাৰে উন্নত হোৱা নাই আজি ময়ে আজি মোৰ এতিয়া আজি কেইদিনমান আগতে এসপ্তাহ মান আগতে মই মোৰ ছাছপেনশ্যন বদলি কৰিছো 6 মাহত গাড়ীত সেই পৰিৱেশত আজি আছে আৰু মই কওঁ যে ৰাস্তা পদূলিবোৰ এটা অনগোয়িং প্ৰচেছ এইটো হৈছে যে আপোনাৰ যোন চৰকাৰে আহিব তেওঁলোকে ৰাস্তা পদূলিবোৰ বনাব লাগিব বেয়া হোৱা ৰাস্তাবোৰক মৰামত কৰিব লাগিব সেইবোৰ আমি কামত যদি গণ্য কৰো তেতিয়াহলে কিন্তু মই ভাবো যে সেইটো বিধায়কৰ কাম নহয় বিধায়কৰ কাম হৈছে যে আজি আমাৰ ইয়াত যেনেকে আপুনি যদি চাই দেখিব যে আমাৰ হেল্থ চেক্টৰটো অলপ আগতে তুমি কৈ আছিলা হেল্থ চেক্টৰটো আমাৰ আজি ডেটত চাবলৈ গলে অকল মডেল হস্পিটেল এটা ইয়াত আছে নামৰ কাৰণে ডক্তৰ নাথাকে কিবা এটা হেৰি হলে AMC লৈ ৰেফাৰ কৰিব লাগে আজি AMC টো যদি আমি চাওঁ তেওঁলোকে হয় বিল্ডিং বনাইছে মেডিকেল কলেজেছ বনাইছে কিন্তু নতুন নিযুক্তি তেওঁলোকে দিব পৰা নাই আৰু সেই নতুন নিযুক্তি নিদিয়াৰ কাৰণে আজি আসাম মেডিকেল কলেজত আণ্ডাৰ ষ্টাফ আজি ডক্তৰ সকলে হওক নাৰ্ছ সকলে হওক তেওঁলোকে আণ্ডাৰ ষ্টাফ কাম কৰি আছে এইটো এটা চাৰ্ভিচ ইণ্ডাষ্ট্ৰী ইয়াত যদি আপুনি বোলে আচ্ছা মই এক্সাম্পল এটা কৈছো যে আসাম মেডিকেল কলেজত যদি বোলে আজি 100 জন ডক্তৰ লাগে আৰু 100 জন ডক্তৰে খালি কাম কৰি আছিলে তাত আজি 50 জনক লৈ পেলাই 25 জনক লখিমপুৰ 25 জনক যোৰহাট পঠিয়াই সেই তেনেকা হিচাপে তেওঁলোকে কামবোৰ চলাই আছে আৰু সেইটো কাৰণে হৈছে কি যে সাধাৰণ ৰাইজ যোনে AMCত গৈ পেলাই আজি মেডিকেল কলেজত তেওঁলোকে চিকিৎসা হেৰি কৰে তাত তেওঁলোকৰ কাৰণে আজি অসুবিধা হৈছে আৰু প্ৰেচাৰটো আমি যিমানে ডক্তৰ বা নাৰ্ছিং ষ্টাফৰ ওপৰত দিওঁ আণ্ডাৰ ষ্টাফত সদায় সেই সমস্যাবোৰ হ'ব আজি আমি যদি শিক্ষা ক্ষেত্ৰত চাওঁ শিক্ষা ক্ষেত্ৰতো চাব এতিয়া তেওঁলোকে কি কৰিছে ষ্টাফ নোহোৱা কাৰণে নতুন ৰিক্ৰুটমেন্ট হোৱা নাই সেইটো কাৰণে এতিয়া কি কৰিছে স্কুলবোৰ আজি এলমাগেমেট কৰি দিছে মিলাই 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 তেওঁলোকে আজি মডেল স্কুল তেওঁলোকে হয় বনাইছে বিল্ডিংবোৰ কিন্তু কথাটো হৈছে মডেল স্কুলত যদি আপুনি যায় আপুনি দেখিব যে তাত
শিক্ষক নাই, তাত মানে ক্লাৰিকেল জবত পিয়ন নাই। সেই তেনেকা পৰিৱেশত তেওঁলোকে অকল এই বিল্ডিংবোৰ বনাই কমিশ্যনবোৰ লৈ আজি মানুহক এই ঠগি মেলি কাম কৰি আছে। আজি বেলেগ নহয়, আজি আমাৰ ইয়াত চবতকে ডাঙৰ সমস্যাটো হৈছে গৰাখহনীয়া। আজি গৰাখহনীয়াৰ অকল জিঅ' বেগটো পেলাই আজি যোনটো হেৰিত হৈছে এতিয়া আমাৰ বালিজানৰ ওচৰতে যোনটো হিচাপে আজি ইৰোশ্যন হৈছে সেইকেইটাক যদি চিৰিয়াছলি নলয়, কিন্তু মই দেখিলো যে আমাৰ দুইজনে বিধায়ক আজি লাহোৱালৰে বিনোদ হাজৰিকা ডাঙৰীয়া হওক, তেওঁ চাবুৱাত প্ৰতিনিধিত্ব কৰি গৈছে। আমাৰ পুনাকন্ন ডাঙৰীয়াই হওক, তেওঁ এতিয়া বৰ্তমানৰ বিধায়ক। কিন্তু তেওঁলোকে সেইটোক লৈ আজি ডবল ইঞ্জিন চৰকাৰত তেওঁলোকে থাকি যেনেকে কাম কৰিব লাগিছিলে তেনেকে কিন্তু কৰিব পৰা নাই। সেইটো ৰাইজে দেখিছে। আৰু মোৰ কথাটো হৈছে যে আমাৰ চবতকে ডাঙৰ কথাটো হয় যে আজি আমি যদি শিক্ষাত হেৰিটো যদি আমি চাওঁ তেতিয়াহলে আমাৰ ভিতৰুৱা ইয়াত আমি যদি চাওঁ টাউন অঞ্চল বুলি ক'বলৈ কাৰণে অলপ সৰু এটা হেৰি আছে, বাকী চব ভিতৰুৱা অঞ্চল হয়। ইয়াত আমাৰ শিক্ষাৰ হেৰিত মই দেখিছো যে আমি কৰণীয়া বহুত আছে আমাৰ ইয়াত। আমি যদি আজি যেনেকে ইয়াত আমাৰ হায়াৰ এডুকেশ্যনৰ কাৰণে আজি মেট্ৰিকৰ পিছত হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে মেক্সিমাম আমাৰ চাবুৱা হেৰি বাহিৰে ইয়াত নাই। মেক্সিমাম মানুহ তিনিচুকীয়ালৈ ল'ৰা ছোৱালীবোৰ যায় বা ডিব্ৰুগড়লৈ যায়। ইয়াত এটা যদি সেই তেনেকে এটা কলেজ যদি তেওঁলোকে এষ্টাব্লিছ কৰিবলৈ কাৰণে যদি কাম কৰিলেহেঁতেন, এই পৰিৱেশবোৰ কিন্তু মই দেখা নাই যে ইয়াত হৈছে। চাবুৱা সমষ্টিত কৰিবলৈ কাৰণে বহুত আছে। আজি এই বিজেপি চৰকাৰত যোনবোৰ প্ৰতিনিধি আছে আৰু তেওঁলোকৰ যোনবোৰ নেতা আছে এক নম্বৰৰ পৰা লৈ পেলাই একদম তললৈকে, মই তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাহিৰে কিন্তু তেওঁলোকে কাম কৰা নাই। আজি প্ৰতিনিধি হিচাপে ৰাজহুৱা স্বাৰ্থত কাম কৰিব লাগিছিলে, কিন্তু তেওঁলোকে ব্যক্তিগত স্বাৰ্থত। যদি ৰাইজে 2024 বৰ্ষত আপোনাক সুবিধা দিয়ে তেন্তে প্ৰথম 100 দিনত আপুনি কি কি কাম কৰিব ৰাইজৰ? প্ৰথম 3টা কামে আপুনি কওকচোন, 3টা কাম আপুনি কৰিব নিৰ্বাচন জিকাৰ প্ৰথম 100 দিন। চাওক, মোৰ কথাটো হৈছে যে মই প্ৰথম বুলি নহয়, প্ৰথম 100 দিন বুলি নহয়, কিন্তু মোৰ কথাটো হৈছে মই যদি কালি সুযোগ পাওঁ তেতিয়াহলে মোৰ ফালৰ পৰা আপোনালোকে এটা খতিয়ান পাব যে মই 5 বছৰত মোৰ নিজৰ এটা পৰিকল্পনা আছে, মই কি কৰিব বিচাৰো। আৰু সেইটো মই যেতিয়া সময় আহিব মই ডেফিনেটলি কম। কিন্তু কথাটো হৈছে যে মই যদি কালি সেই সুযোগটো পাওঁ তেতিয়াহলে মোৰ প্ৰত্যেক বছৰ এটা মই কি কি কাম কৰি আছো সেই হিচাপে আমি এটা ৰিপৰ্ট কাৰ্ড বনাই পেলাই 5 বছৰত আমি কি কি কাম কৰিলো। আৰু ইয়াত ডেফিনেটলি আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি কাম কৰিব লাগিব, মেডিকেলৰ ক্ষেত্ৰত আমি কাম কৰিব লাগিব, এই আৰু গৰাখহনীয়াৰ সেই 3টা আমাৰ মেজৰ ইছ্যু যোনকেইটা মই ভাবো যে এই 3টা মেজৰ ইছ্যু আছে। আৰু সেই 3টা ইছ্যুক লৈ পেলাই মই ডেফিনেটলি কাম কৰিম। পুনতে এটা প্ৰশ্ন কৰিব বিচাৰিছো, আপোনাৰ যিহেতু মূলতে বিৰোধী দলসমূহে কয় বা বৰ্তমান শাসকীয় দলসমূহে কয় পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ দিনত কোনো ধৰণৰ কাম কৰা নহল। আপোনাৰ পিতৃও কিন্তু এসময়ত মন্ত্ৰী আছিল, কেন্দ্ৰীয় মন্ত্ৰী। সেই সময়ত কিন্তু তেওঁলোকে কোনো ধৰণৰ কাম নকৰিলে নেকি? এজন যুৱক হিচাপে ৰাজনীতিৰ পৰা আঁতৰি যদি আপুনি ক'ব বিচাৰে কি ক'ব? কেনেদৰে মূল্যায়ন কৰিব সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ দিনবোৰ? মই এটাই কথা ক'ব বিচাৰিম যে কংগ্ৰেছ দলৰ চবতকে ডাঙৰ ডিসএডভান্টেজটো হৈছে যে কংগ্ৰেছে নিজৰ কামবোৰ মাৰ্কেটিং কৰিব নোৱাৰিলে। আজি বেলেগ নহয়, মোৰ পিতৃৰ কথা সোধা হৈছে, মই ক'ব বিচাৰিম যে তেওঁ যেতিয়া ডোনাৰ মিনিষ্টাৰ আছিলে, তেওঁ ডোনাৰ মিনিষ্টাৰ প্ৰায় 2.5 বছৰ থাকিলে। সেই 2.5 বছৰত তেওঁ বেলেগ মই বাদ দিছো, অকল মই ডিব্ৰুগড় জিলাটোতে যদি মই চাওঁ, ডিব্ৰুগড় জিলালৈ তেওঁ প্ৰায় 600 কোটি টকাৰ ওপৰত অনুদান আমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া লৈ তেওঁ আগবঢ়াইছিলে। বিভিন্ন আমাৰ এতিয়া যোনটো আমি ডাইকৰ কথা হেৰি কৰো, ডিব্ৰুগড়ত যোনটো ডাইক আছে সেইটো তেওঁৰ সময়তে বনোৱা হৈছিলে। আজি প্ৰায়, কিন্তু কথাটো এইটো হ'ল যে 600 কোটি টকা আজিলৈকে আমাৰ তেতিয়াৰ হেৰি আমাৰ কি বুলি কয় কোনো এজন আজিলৈকে প্ৰতিনিধি সিমান আমাৰ ডিব্ৰুগড়লৈ অনুদান চেন্ট্ৰেল গভৰ্ণমেন্টৰ পৰা আনিব পৰা নাই। ইনফেক্ট আজি আমাৰ বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ আজি চেন্ট্ৰেল মিনিষ্টাৰ হৈ আছে, তেওঁ আজিলৈকে সিমান অনুদান আমাক আগবঢ়াই দিব পৰা নাই। মোৰ কথাটো হ'ল যে
আমাৰ সবৰকে ডাঙৰ কথাটো হৈছে যে আমি ফোকাস কৰিলো কামত, আমি ফোকাস এডভাৰটাইজমেন্টত কৰা নাই। তেওঁলোকে যেনেকে কৰিছিলে, তেওঁলোকে কলে যে আমি ব্ৰহ্মপুত্ৰ খান্দিম, দুই পাৰে হাইৱে বনাম, প্ৰচাৰ কৰিলে, দুনিয়া ভৰৰ পইচা তেওঁলোকে চৰকাৰী পইচা নষ্ট কৰিলে, তেওঁলোকে এডভান্টেজ আসাম পাতিলে, এবাৰ নহয় দুবাৰকে পাতিলে, আজিলৈকে কোনো এটা ইনভেষ্টমেন্ট নাহিলে, কিন্তু তাত আজি প্ৰায় আপোনাৰ কোটি কোটি টকা, মোৰ এক্সাক্টলি ফিগাৰটো মনত নাই, কিন্তু কোটি কোটি টকা এই আমাৰ চৰকাৰী মানে সাধাৰণ ৰাইজৰ টেক্স পেয়াৰৰ পইচাবোৰ তেওঁলোকে নষ্ট কৰিলে। আজি যিমান তেওঁলোকে এই স্কিমবোৰ কৰি আছে, আজি তেওঁলোকে হয় তেওঁলোকে কয় যে আমি বোলে প্ৰত্যেকটা মানুহৰ আমি বোলে বেংক একাউণ্ট হেৰি কৰাই দিলো, কিন্তু আজি যদি আমি চাবলৈ যাওঁ সেইটো ডাইৰেক্ট ট্ৰান্সফাৰ নহয় পেলাই এতিয়া তেওঁলোকে ডাঙৰ ডাঙৰ মিটিং পাতি পেলাই চেক বিতৰণ কৰে, সেইবোৰত তেওঁলোকে পইচা বোৰ নষ্ট কৰিছে। মই সেইটোৱে কৈছো যে তেওঁলোকৰ কাম হৈছে যে তেওঁলোকৰ গোটেই এটা ফুপুলা স্বৰূপ বাহিৰৰ পৰা তেওঁলোকে সজাই মেলি ভালকে মানুহক এটা মানে হেৰি দেখাইছে। আজি ইলেকশ্যনৰ সময়, আজি মই চাই আছিলো যে এতিয়া ইয়াত বোলে 14 তাৰিখে প্ৰাইম মিনিষ্টাৰ আহিব, সেই যোনটো আমাৰ গছপুৰীয়া ফালৰ পৰা যোনটো এটা বাইপাছ গৈছে তাত বোলে এতিয়া প্লেন নমাব। এইবোৰ নাটক কৰি মানুহক হেৰি কৰিব, কিন্তু কিমান দিন বজাৰত টেঙা আম আপুনি কেইবাৰ বেচিব? আল্টিমেটলি মানুহে নিজে বুজি পাইছে। আজি ব্যক্তিগত হিচাপে প্ৰত্যেকটা পৰিয়ালে আজি কিন্তু ভুক্তভোগী। তেওঁলোকৰ এই মিছমেনেজমেন্ট, তেওঁলোকৰ কোনো এটা পৰিকল্পনা হেৰি নাথাকাকে, প্লানিং নাথাকাকে তেওঁলোকে যোনবোৰ কাম কৰিছে সেইটোৰ ভুক্তভোগী আজি আমাৰ সাধাৰণ ৰাইজ হৈছে। আজি প্ৰত্যেক মাহে এই গভৰ্ণমেণ্টে আপোনাৰ লোন লয়, প্ৰায় 1000 কোটি টকাৰ ওপৰত, 900 কোটি টকাৰ ওপৰত তেওঁলোকে লোন লৈ আছে। আৰু আমাৰ যেতিয়া 2000 মই সেইটোৱে কৈছো, 2016 চনত যেতিয়া কংগ্ৰেছ চৰকাৰ গৈছিল, যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া বিজেপিয়ে চৰকাৰ কৰিছিল, তেতিয়া ফাইনেন্স মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমাৰ পূৰ্বৰ যোনটো চৰকাৰ আছে সেই চৰকাৰে আমাৰ ওপৰত প্ৰায় 13,000 কোটি টকা নেকি 13,000 কোটি টকাৰ লোন আমাৰ ওপৰত হৈ গল, আমি এতিয়া চৰকাৰ কেনেকে চলাম? আৰু তাৰ পিছত আজি যদি আমি চাবলৈ যাওঁ এই 10 বছৰত প্ৰায় 2 লাখ কোটি টকাৰ ওপৰত তেওঁলোকে লোন লৈছে। আৰু সেইটোৰ গোটেই মানে বুজাটো কাৰ ওপৰত পৰিছে? সাধাৰণ ৰাইজৰ ওপৰত। আৰু সেইটো কাৰণে আজি তেওঁলোকে 1 লাখ চাকৰি প্ৰত্যেক বছৰে দিয়া বা তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টোত আছিলে। আপোনালোকে যদি ভালকে চাই, আৰু মই আপোনালোকৰ মাধ্যমৰ পৰা মই সাধাৰণ ৰাইজক ক'ব বিচাৰিম, আজিকালি প্ৰত্যেকটা বস্তু গুগলত থাকে, আপোনালোকে যদি চাই তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টো 16 আৰু 21 তাত যিমান কিটা প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে যে আমাৰ চৰকাৰ আহিলে আমি এইবোৰ কৰিম, আজি এটাও কাম তেওঁলোকে কৰিব পৰা নাই। ঘাটুৱা ডাঙৰীয়া, আপুনি যেহেতু আমাৰ মাজত আছে, এটা প্ৰশ্ন নকৰিলে হয়তো দৰ্শকসকল আধৰুৱা হৈ ৰব। মূলতে কোৱা যায় যে কংগ্ৰেছ দলটো ৰাজকীয় শাসন ব্যৱস্থাৰে চলে। আপুনিও যিহেতু এগৰাকী মন্ত্ৰীৰ পুত্ৰ, বৰ্তমান 26ৰ নিৰ্বাচনলৈ চাবুৱালহল সমষ্টিৰ পৰা ঢাপলি মেলিছে। আপোনাৰ দৃষ্টিত এই কথাকেইটা মূল্যায়ন কেনেদৰে কৰে, কি ক'ব? আজি যিমান কিজন বিধায়ক আছে, তেওঁলোকৰ যদি আপুনি চাই দলৰ লগত তেওঁলোকৰ বা পাৰ্টিৰ লগত তেওঁলোকৰ যদি মানে সম্পৰ্কটো চাই দেখিব যে মই মোৰ পিতৃ এটা সময়ত মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছিলে, চেন্ট্ৰেল মিনিষ্টাৰ আছিলে, মোৰ মাতৃ MLA আছিলে, পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী আছিলে। কিন্তু কথাটো হৈছে যে মই ওপৰৰ পৰা কোনো অহা নাই। মই সেই 25 বছৰ, প্ৰায় 25 বছৰতকে বেছি কংগ্ৰেছ দলৰ গোটেই কেইটা সংগঠন, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ পৰা লৈ NSUI, ইউথ কংগ্ৰেছ কৰিলো, তাৰ পিছত আমাৰ TCL কৰিলো, এতিয়া আহি পেলাই মই আজিলৈকে সংগঠনে কৰি আহিছো। আৰু তাৰ পিছত এতিয়া মোৰ সেইটো দুখ নহয় যে কালিলৈকে মই এই আমাৰ যোনটো সোশ্যাল সাৰ্ভিস, মই ৰাজনীতি বুলি নকওঁ, সমাজ সেৱাৰ কাৰণে, সমাজৰ কাৰণে মই কাম কৰিবলৈ আগবাঢ়ি আহিছো। আৰু সমাজৰ কাৰণে মই কাম কৰিবলৈ এইকাৰণে আগবাঢ়ি আহিছো যে সমাজে আমাক বহুত দিছে। আৰু আজি মোৰ পিতৃ যদি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট নহলহেঁতেন, তেতিয়াহ'লে মই দিল্লীত গৈ বা লণ্ডনত গৈ পঢ়িবলৈ কাৰণে সুযোগ নেপালোহেঁতেন। আজি পঢ়ি মেলি মই নিজে মোৰ বিজনেছ ছেটআপ কৰি পেলাই মোৰ এইটো কোনো ফালৰ পৰা মোৰ এইটো মানে সোৰ্স অফ লাইভলিহুড নহয়। পলিটিক্সটো মই কৰো
সাধাৰণ ৰাইজক সহায় কৰিবলৈ কাৰণে আৰু কালি এই মুহূৰ্ততে আৰু এটা প্ৰশ্ন মই সংযোগ কৰিব বিচাৰিছো আপোনাৰ দৃষ্টিত ৰাজনীতি ক্ষমতা নে প্ৰকৃতাৰ্থত জনসেৱা আপোনাৰ দৃষ্টিত আপুনি কি কৰিব বিচাৰে মোৰ কথাটো হৈছে যে মই জনসেৱা কৰিব বিচাৰো জনসেৱা কৰি আহিছো ক্ষমতাত যদি থাকিব লাগিছিলে আপোনালোকে চবেই জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ডাঙৰীয়াৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্ক তেওঁৰ লগত মই পলিটিক্স আমি তেওঁৰ লগত শিকিছিলো মই যেতিয়া ইউথ কংগ্ৰেছৰ ষ্টেটত মই যেতিয়া ইলেকশ্যন খেলিছিলো তেতিয়া তেওঁৰ কেণ্ডিডেট মই আছিলো মোৰ ব্যক্তিগত হিচাপে তেওঁৰ ফেমিলিৰ লগত বৌ লগত চবৰে লগত মোৰ ভাল তেওঁ মোক কিমান কলে যে বিজেপিত হওক পীযুষ দাহঁতৰ লগত আমি একেলগে ইউথ কংগ্ৰেছ কৰা জয়ন্ত দাহঁতৰ লগত একেলগে ইউথ কংগ্ৰেছ কৰা তেওঁলোকে চবেই কলে কিন্তু মোৰ কথাটো হৈছে যে মই এটা দলত আছো সেই দলৰ নীতি আদৰ্শ মই ভাল পাওঁ সেইটো কাৰণে মই আছো আজি ব্যক্তিগত সম্পৰ্ক নিজৰ জেগাত আৰু মোৰ নিজৰ নীতি আদৰ্শ মোৰ নিজৰ জেগাত আৰু মই যদি ক্ষমতাৰ পিছত থাকিব লাগিলেহেঁতেন মই আজি বিজেপিত গৈ কিজানি মই মিনিষ্টাৰ হৈ থাকিলো যদি আপুনি ভবাৰ দৰে ৰাইজে আপোনাক সহায় নকৰে ২৬ৰ নিৰ্বাচনত তেতিয়া ৰাজনৈতিক পথাৰখনত থাকিবনে চাওক মই ২০২১ চনতো মই ইলেকশ্যন খেলিছো সেইটো সময়তো মই মানে সফল হ'ব নোৱাৰিলো ৰাইজে যিমান মোক আশীৰ্বাদ দিব লাগিছিলে সিমান মই আশীৰ্বাদ পাবলৈ কাৰণে সক্ষম জানিব বিচাৰিম ২০২১ চনত আপুনি সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে মই কৈ আছো সক্ষম নহলো আৰু মই চাওক মোৰ কথাটো হৈছে যে অকল ৰাজনীতিত MLA হলেই যে আমি ৰাইজৰ কাৰণে কাম কৰিব পাৰো সেইটো কথা নহয় মই ৰাইজৰ কাৰণে ৰাইজৰ লগত আছো ৰাইজৰ কাৰণে কাম কৰি আছো হয় বিধায়ক হলে আপুনি যিমান কাম কৰে তাতকে বেছি ডেফিনেটলি কৰিব পাৰে আৰু মই ২০২১ চনত মৰাণ সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰিছিলো আৰু এতিয়া ডিলিমিটেশ্যনৰ পিছত এইটো খোৱাং সমষ্টি হল আৰু দলে মোক কলে মই আগতো কৈছো যেনেকে দলে মোক য'ত দায়িত্ব দিয়ে এতিয়া মই ইনচাৰ্জ হিচাপে মোক শিলচৰত দায়িত্ব দিছে শিলচৰ যাবলৈ কাৰণে মোক 2 দিন লাগে ইয়াৰ পৰা এদিন ফ্লাইটত যদি মই যাওঁ ইয়াৰ পৰা কলিকতাত এদিন থাকি পেলাই তাৰ পৰা মই শিলচৰ যাব লাগে বা ইয়াৰ পৰা মই গুৱাহাটী গৈ গুৱাহাটীৰ পৰা মই হেৰি যাব লাগে কিন্তু মোক দলে য'তে দায়িত্ব দিছে মই দলৰ এজন জনাইছো ঘাটুৱাৰ ডাঙৰীয়া ইমানখিনি সময় কৰ্মব্যস্ততাৰ মাজত আমাক দিয়াৰ বাবে আৰু দৰ্শকসকল আমি এইখিনিতে আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় মাগিছো চাই থাকিব পৰৱৰ্তী খণ্ডত এজন নতুন অতিথিৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ চাবুৱা টাটা গেটৰ সমীপৰ RSRC চাবুৱা আপোনাৰ বিশ্বাসযোগ্য চিকিৎসাৰ সঠিক ঠিকনা RSRC চাবুৱাত নিউৰ সমস্যাৰ উন্নত চিকিৎসা ডাক্তৰ অংকুৰ বালাৰ সৈতে য'ত ট্ৰমা মূৰ ঘূৰোৱা স্পাইন ইঞ্জুৰি ডিস্থানিয়া মাইগ্ৰেন আৰু পক্ষাঘাত আদিৰ সঠিক চিকিৎসা লাভ কৰিব পাৰে প্ৰতি শনিবাৰে এই বিশেষ সেৱা উপলব্ধ চিকিৎসালয়খনত আপোনাৰ শিশুৰ স্বাস্থ্যৰ বাবে RSRC চাবুৱাতেই উন্নত যত্ন য'ত আপোনাৰ শিশুটিৰ জ্বৰ হাঁচি ঠাণ্ডা এলাৰ্জি হাঁপানি ডায়েৰিয়া বমি পেটৰ সমস্যাৰ লগতে নৱজাতক শিশুৰ বিশেষ যত্ন শিশু বিশেষজ্ঞ ডক্টৰ উপম ডেকাৰ সৈতে নমস্কাৰ মই ডক্টৰ উপম ডেকা মই এই হস্পিটেলৰ শিশু আৰু নৱজাতক ৰোগৰ বিশেষজ্ঞ আমি এই হস্পিটেলত শিশু আৰু নৱজাতকৰ পৰা আদি কৰি 15 বছৰ বয়সলৈকে সকলো ধৰণৰ শিশুৰ যিকোনো ধৰণৰ স্বাস্থ্যজনিত প্ৰব্লেমৰ আমি ট্ৰিটমেণ্ট দিওঁ লগতে উপলব্ধ ক্লিনিকেল কাৰ্ডিঅলজিষ্ট ডক্টৰ সঞ্জিতা মজুমদাৰ এই সেৱা লাভ কৰিব পাৰে প্ৰতি বুধবাৰ আৰু শুক্ৰবাৰে লগতে ENT বিশেষজ্ঞ ডক্টৰ ভাস্কৰ জ্যোতি গগৈৰ বিশেষ সেৱা উপলব্ধ চিকিৎসালয়খনত প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰলৈ এই সেৱা লাভ কৰিব পাৰে এই সেৱাসমূহ লাভৰ বাবে যোগাযোগ কৰক 8099442910 নম্বৰত পুনৰবাৰ কৈছো 8099442910 নম্বৰত যোগাযোগ কৰক আজিয়েই